ছাত্ৰ ছাত্ৰীক গিনিপিগ সজাই ৰণোজ পেগুৱে যিটো ঘোষণা দিলে এই ঘোষণাটোৱে অসমৰ ছাত্ৰ ছাত্ৰীৰ লগতে অসমৰ অভিভাৱকৰ উদ্বিগ্নতা প্ৰকাশ কৰিছে আৰু অভিভাৱকসকল শংকিত হৈছে। যিখন চৰকাৰে প্ৰতি মুহূৰ্ততে ৰেকৰ্ড গঢ়াৰ মানসিকতা ৰাখে সেইখন চৰকাৰে এই পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ দৰে কেইটা ঘটনা ঘটিল তেওঁলোকে বিশ্লেষণ কৰাৰ প্ৰয়োজন আছে। তেওঁলোকে ৰাজ্যিক বোৰ্ড গঠন কৰিছে। এই ৰাজ্যিক বোৰ্ড গঠন কৰিলেও তাত ৰাজনৈতিক হস্তক্ষেপ আছে। ৰাজনৈতিক হস্তক্ষেপ নোহোৱাকৈ শিক্ষা বোৰ্ডখন গঠন কৰিব লাগে। অসমৰ বিশিষ্ট বুদ্ধিজীৱীৰ দ্বাৰা শিক্ষা বোৰ্ডখন গঠন কৰিব লাগে আৰু পৰীক্ষাসমূহ সুচাৰুৰূপে পালন কৰিব লাগে। মুখ্যমন্ত্ৰীয়ে কেইদিনমান আগতে প্ৰশ্নকাকত টান হওঁতে নম্বৰ বঢ়াই দিম বুলি কৈছিলে। যদিহে ৰাজনৈতিক হস্তক্ষেপ নাই, মুখ্যমন্ত্ৰী এগৰাকীয়ে বোৰ্ডে পতা পৰীক্ষা এটাত কি ধৰণে নম্বৰ বঢ়াই দিয়াৰ কথা ক'ব পাৰে? এইটো নাভূত নাচুৰ কথা আৰু এইটো কথা অত্যন্ত গৰিহণাযোগ্য, ধিক্কাৰযোগ্য। আৰু যি সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পৰীক্ষাৰ ফলাফল বেয়া হ'লে প্ৰধান শিক্ষক অধ্যক্ষক মাতি নি তেওঁলোকে ৰাজহুৱাভাৱে ককৰ্থনা কৰে, বিদ্যালয়ৰ কৰ্তৃপক্ষক জগৰীয়া কৰে, সেই সময়ত তেওঁলোকে যে ব্যৰ্থ হৈছে তেওঁলোকক এতিয়া কোনে জগৰীয়া কৰিব? এইটো অসমৰ ৰাইজৰ প্ৰশ্ন। গতিকে এই পৰীক্ষাটো আজি শিক্ষামন্ত্ৰী ডাঙৰীয়াই যি পৰীক্ষাটো সন্দৰ্ভত যিটো বক্তব্য দাঙি ধৰিছে এইটো গৰিহণাযোগ্য। তেওঁ পঞ্চায়ত নিৰ্বাচনৰ কথা কৈছে। পঞ্চায়ত নিৰ্বাচনতকৈ পৰীক্ষাটো যে গুৰুত্বপূৰ্ণ নহয় এইটো কথা শিক্ষামন্ত্ৰী ডাঙৰীয়াই আজি কৈছে। যদি পৰীক্ষাটো গুৰুত্বপূৰ্ণ নহয় তেতিয়াহ'লে ৰাজ্যিক শিক্ষা বোৰ্ডে কিয় এই পৰীক্ষাটোৰ আয়োজন কৰিছিল? ৰাজ্যিক শিক্ষা বোৰ্ডে শিক্ষাৰ্থীসকলৰ বিদ্যায়তনিক দিশত জড়িত থাকিব লাগে। ৰাজ্যিক শিক্ষা বোৰ্ডে ছাত্ৰ ছাত্ৰীৰ মানসিক অৱস্থাটোৰ প্ৰতি লক্ষ্য ৰাখি পৰীক্ষাটো অনুষ্ঠিত কৰিব লাগিছিল, যিটো তেওঁলোকে ব্যৰ্থ হ'ল। ইয়াৰ দ্বাৰা এইটোৱে প্ৰমাণ হৈছে যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ পক্ষত নাই, অসমৰ অভিভাৱকৰ পক্ষত নাই আৰু অভিভাৱকসকলক মানসিক যন্ত্ৰণা দিয়া হৈছে, ছাত্ৰ ছাত্ৰীসকলক মানসিক যন্ত্ৰণা দিয়া হৈছে। এই মানসিক যন্ত্ৰণা, এই অভিভাৱকক দিয়া মানসিক যন্ত্ৰণা আৰু ছাত্ৰ ছাত্ৰীক দিয়া মানসিক যন্ত্ৰণা বন্ধ হ'ব লাগিব। আৰু হিমন্ত বিশ্ব শৰ্মা চৰকাৰক আমি আহ্বান জনাইছোঁ, এনেকুৱা ধৰণৰ কৰ্মকাণ্ডৰ পৰা তেওঁলোকে বিৰত থাকক। অসমৰ ছাত্ৰ ছাত্ৰীৰ শিক্ষাৰ যিটো দিশ, এই শিক্ষাৰ দিশটোত তেওঁলোকে ফ'কাছ কৰক, ৰেকৰ্ড গঢ়ক, তেওঁলোকে ভাল কামৰ জৰিয়তে ৰেকৰ্ড গঢ়ক। সমগ্ৰ পশ্চিমবংগৰ তাঁতশালৰ বস্ত্ৰ প্ৰস্তুতকাৰী বিবি টেক্সটাইল। বিবি টেক্সটাইলে আনিছে সুখবৰ। শাৰী, মেখেলা চাদৰকে ধৰি অন্যান্য বস্ত্ৰ প্ৰস্তুত কৰি লাভ কৰিছে সমাদৰ। অতি কম মূল্যতে গ্ৰাহকৰ প্ৰয়োজন পূৰণ কৰিব পৰাকৈ প্ৰস্তুত কৰিছে ৰেডিমেড শাৰী, মেখেলা চাদৰ। ডিলাৰশ্বিপ, হ'লচেলাৰ, ৰিটেইলাৰৰ বাবে যোগাযোগ কৰিব পাৰে। যোগাযোগৰ নম্বৰ 9434158715 নাইবা 9333192498 নম্বৰত।